কষ্টৰ পিছত যেতিয়া পইচা কেইটা হাতত পাওঁ গোটেইখিনি কষ্টই যেন পাহৰি যোৱা যায় নহয়নে? এই এসপ্তাহ ধৰি কাপোৰ চিলালো যিহেতুকে বিহুৰ, তাৰ পিছত ইমানখিনি পইচা পালো আৰু এনেকৈয়ে আচলতে কামবোৰ মিলাই কৰি থকা হয়। বহুতে ভাবে অকল ফেচবুকৰ পইচাৰে বা ইউটিউবৰ পইচাৰে বিভিন্ন কাম কৰোঁ বা তেনেকে বহুত পইচা পায়, সেইটো কথা নহয়। বাকী কামবোৰো কৰা হয়। ৰাতি যে 1-2 বজালৈকে কাপোৰ চিলাওঁ, কাপোৰত ডিজাইন কৰোঁ, সেইবোৰ আচলতে বহুতে দেখা নাপায়। যেতিয়া আমাৰ সফলতাটো আহে প্ৰত্যেকৰে বা কিছুমান লাইফষ্টাইল দেখি পেলাই আমি সেইটোৰ প্ৰতি আকৰ্ষিত হওঁ, কিন্তু সেই লাইফষ্টাইলটো পাবৰ কাৰণে বা কিবা এটা কৰিবৰ কাৰণে কিমানখিনি কষ্ট কৰিব লগা হৈছিল বা কিমানখিনি ষ্ট্ৰাগল কৰে সেই বস্তুটো আমি বহুতে নজৰ নিদিওঁ। আৰু সেইবাবে আচলতে সেইটো ভুল কথা। যেতিয়া আপোনালোকে সফলতাৰ আঁৰৰ কষ্টখিনি লগতে চেষ্টাখিনি আপোনালোকে যেতিয়া দেখা পাব, তেতিয়া আপোনালোকেও সফল হ'ব পাৰিব আৰু সময়খিনি আপোনালোকে অনাহকত খেদাবৰ বাবে বা অনাহকত নষ্ট কৰিবৰ বাবে 1000 বাৰ ভাবিব। কোনোদিন মই এনেকৈ পইচা দেখুৱাই ভিডিঅ' বনোৱা নাছিলোঁ আৰু মই সেইটো ভালো নাপাওঁ বা দেখুৱাটো কোনো এটা যুক্তিসংগত কথাও নহয়। কিন্তু আজি ভিডিঅ'টো মই এইবাবে অন কৰিছোঁ কাৰণ একাংশই ভাবে অকল ফেচবুকৰ পইচা বা ইউটিউবৰ পইচাৰে বহুতখিনি কাম কৰা হয় বা তেনেকে। এটা কথা, যদি ভাবিছে আপোনালোকে ইউটিউবৰ পৰা পায় ইমানখিনি বা ফেচবুকৰ পৰা পায়, সেইটো একো বেয়া কথা আপোনালোকে ভবা নাই। আপোনালোকেও কষ্ট কৰকচোন, ভাল ভাল প্ৰতিভা কিছুমান দেখুৱাই যাওক। এটা কথা মই আজি কওঁ, হয়তো যিকোনো ভিডিঅ' বনাই ভিউজ লৈ ভাইৰেল হৈ পেলাই পইচা ইনকাম কৰাটো বা ভাত খাই কিবা খাই যিকোনো প্ৰত্যেক মুহূৰ্ততে ৰাতিপুৱা উঠাৰ পৰা ভিডিঅ' দি থাকিলে হয়তো কোনোবাই পাব পাৰে, সেইটো মই ক'ব নাযাওঁ। কিন্তু যদিহে আপোনালোকে ভিডিঅ'সমূহ যুক্তিসংগতভাৱে লগতে ভালদৰে যদি উপস্থাপন কৰি পেলাই আপোনালোকে ভিডিঅ' জগতখনত আহিম বুলি ভাবিছে, তেতিয়াহ'লে কিন্তু সময় লাগিব আৰু ইমান সহজ নহয়। বিশেষকৈ যিসকল লোকৰ আত্মমৰ্যাদা থাকে, আত্মসন্মান থাকে, নিজক যেনেকৈ তেনেকৈ আনৰ আগত উদঙাই দিব নোৱাৰে, তেওঁলোকে আচলতে ভিডিঅ' জগতত অকণমান আগুৱাই যাবৰ কাৰণে অলপ জটিল হয়। তাৰ ব্যতিক্ৰম হয়তো ময়ো নহয়, কিন্তু বহুত বেছি মৰম দিছে আপোনালোকে বা ভাল ভিডিঅ'ৰেও মানুহে যে আগুৱাই যাব পাৰে তাৰ প্ৰমাণ আপোনালোকে দেখুৱাইছে। তাৰ বাবে সদায় চিৰকৃতজ্ঞ। বহুতখিনি কষ্ট কৰা হয় জীৱনত, বহুতখিনি কষ্ট কৰিলোঁ। ভাল লাগে যেতিয়া কষ্ট নকৰোঁ, এনেই থাকোঁ, সেইদিনাখন নিজকে বেমাৰী বেমাৰী যেন লাগে, অসুস্থ যেন লাগে, ভাল নালাগে। আগৰ পৰা কাম কৰি থকা যে, এয়া ৰাতি 1 বজাৰ দৃশ্য, ভিডিঅ' অকণমান বনাই ৰাখিছিলোঁ। এয়া চাব দেই, অকণমান জুম কৰি দেখুৱাই দিছোঁ। ভাল লাগে যেতিয়া কষ্ট কৰি থকা যায় বা কিবা এটা কাম আমি কৰি থাকোঁ মনোযোগেৰে, সেই কামটো সম্পূৰ্ণ নোহোৱালৈ এৰি দিবৰ কাৰণে মন নাযায় নহয়নে? এনেকৈ কৰি থকা হয়। আৰু চাদৰৰ দহি বটো যিহেতুকে, দহি বটোতেও হাতৰ একদম জ্বলা ফুটি যায়, তথাপিও ভাল লাগে। অন্তত সময়খিনি যে সৎ ব্যৱহাৰ কৰি আছোঁ সেইটো কথা ভাবিয়ে, যদিও এইবোৰ মোৰ প্ৰফেশ্যন নহয়, তথাপিও মোৰ ভাল লাগে নিজক ব্যস্ত ৰাখি। বিভিন্ন অলাগতিয়াল চিন্তা ভাৱনাৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ নিজক ব্যস্ত ৰখাৰ ফলত। লগতে তাৰ পৰা আমাৰ 2 পইচা উপাৰ্জনো হয়। আৰু আমি যিমানে লাগিলে ডাঙৰ মানুহ নহওঁ, যিমানে আমি ডাঙৰ চাকৰি এটা নকৰোঁ কিয়, যদিহে আমি নিজৰ কামখিনি নিজে কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে অন্তত তাৰ সেই পইচাখিনি বাচি যাব, যিখিনি ধৰি লওক ব্লাউজটো চিলোৱা, চাদৰৰ দহিখিনি গোঠা নহয়নে? আৰু সেইখিনিৰে আমি আন এটা কাম কৰিব পাৰিম। মই সেই উদ্দেশ্যৰে আচলতে কামবোৰ শিকিছিলোঁ। আৰু মোৰ দেউতায়ো আগৰ পৰাই মোক এইটো অনুপ্ৰেৰণা দিছিল যে সকলো কাম শিকিব লাগে, ছোৱালী মানুহে সকলো জানিব লাগে। কোনোবাই কিবা এটা কৰিলে হিংসা কৰাতকৈ, পিছলৈ টানি অনাৰ চিন্তা কৰাতকৈ, অন্তত আপোনালোকে যদি অনুপ্ৰেৰণা দিবও নোৱাৰে, নিজে কাম কৰক, কষ্ট কৰক, তেতিয়া সফলতা সকলোৰে নিশ্চিতভাৱে আহিব। কিন্তু কষ্ট কৰিব লাগিব। কষ্ট নকৰাকৈ কোনো লোকে সফল হ'ব পৰা নাই আজিলৈকে। গতিকে কষ্টৰ শ্বৰ্টকাট কেতিয়াও নাথাকে, আৰু থাকিলেও সেয়া চিৰস্থায়ী নহয়। আৰু ভাল কামেৰে যদি আগুৱাই যায়, হয়তো দুদিন দেৰি হ'ব পাৰে, পলম হ'ব পাৰে, কিন্তু সফলতা নিশ্চিতভাৱে আহিব। যিকোনো এটা কাম কৰিলে আমাৰ তাত ভাল বেয়া 2টা দিশ থাকে। এনেকুৱা নহয় যে কামটো কৰিলে আমি একেদিনে সফল হৈ যাম, তেনেকুৱা কোনো কথা নাই। সময় লাগিব, ধৈৰ্য ধৰিব লাগিব। ধৈৰ্যৰ অবিহনে আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ যিকোনো ক্ষেত্ৰত। সেয়া লাগিলে আপুনি কাম কৰাৰ ক্ষেত্ৰতে হওক, চাকৰি কৰাৰ ক্ষেত্ৰতে হওক, পঢ়াৰ ক্ষেত্ৰতে হওক, ভিডিঅ' বনোৱাৰ ক্ষেত্ৰতে হওক, একেদিনে কোনো সফল হ'ব নোৱাৰে। তাত কষ্ট কৰিব লাগিব।
কথাও শুনিব লাগিব পাৰে বিভিন্ন ক্ষেত্ৰত, কিন্তু সেইখিনি আপুনি আওকাণ কৰিব পাৰিব লাগিব আৰু নিজৰ ওপৰত দৃঢ় বিশ্বাস থাকিব লাগিব যে মই ভাল কাম কৰি আছো, ভাল পথেৰে গৈ আছো, গতিকে কোনে কি কৈছে সেইটো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাথাকে। আৰু যেতিয়া আমি ভাল কাম কৰিম, সৎ পথত থাকিম, তেতিয়া আমাক ভগৱানে সহায় কৰিব, কাৰণ যিহেতু ভগৱানে আমাক জন্ম দিছে, গতিকে আমি যদি ভগৱানৰ বিৰুদ্ধে যিকোনো কাম নকৰো বা আমি যদি ভগৱানে বিচৰাৰ বিৰুদ্ধে কিছুমান কুকামৰ লগত লিপ্ত নহওঁ, ভাল পথেৰে আমি গৈ থাকো, ভালদৰে আমি কষ্ট কৰি পঢ়ো, তেতিয়া ভগৱানে এটা আমাক পাৱাৰ দিয়ে, এনাৰ্জি এটা দিয়ে, নহয়নে? কিন্তু আমি একো নকৰি এনে ভগৱান ভগৱানকৈ বহি থাকিলেতো আমাক ভগৱানে খুৱাই নিদিয়ে আহি, তেনেকুৱা। ভাল লাগে। আৰু এয়া দহি বটিবৰ কাৰণে কি সূতা ব্যৱহাৰ কৰোঁ বহুতে সোধে। এয়া হৈছে বৰ্ণালী পাট সূতা। লগতে মই পদ্মিনীও ব্যৱহাৰ কৰোঁ কিছুমান কাপোৰত, যিখিনি মানে বোৱা কাপোৰ হয়, কটন কাপোৰ হয় বা সূতাৰ হয়, তেনেকুৱা কাপোৰবোৰত পদ্মিনীও ব্যৱহাৰ কৰিব পাৰি, কিন্তু চাইন থকা কাপোৰবোৰত মই বৰ্ণালী পাট সূতাটো ব্যৱহাৰ কৰোঁ। সেইখিনি ভাল লাগে এনেকৈ। মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে জনাবচোন। আৰু যিহেতু ব্লাউজ কাটিঙৰ ক্লাছ কৰোঁ মই, অনলাইন অফলাইন, তাতো সময় দিব লাগে ভালেখিনি। আৰু নতুন বেটছ আৰম্ভ কৰিছোঁ অনলাইনৰ, আকৌ কৰিম, যেতিয়া কৰিম জনাই দিম। তেতিয়া যিসকল এইবাৰ জইন হ'ব নোৱাৰিলে বা জইন কৰাব নোৱাৰিলোঁ, নেক্সট বেটছত আপোনালোকে শিকিব পাৰিব। এইটো হৈছে যোৱা ৰাতিৰ দৃশ্য। তাৰমানে কাপোৰযোৰ ৰেডি কৰি দিব লাগে জল্দি জল্দি। আগতে বিহুৰ আগত বাকী কাপোৰবোৰ কৰি আছিলোঁ যে, এইযোৰ মানে নতুনকৈ দিয়া আছিল, নতুনকৈ দিয়াৰ বিনিময়ত ৰাতিপুৱাই নিবই আৰু আজি, গতিকে ৰাতিয়ে মই চিলাই মেলি দহি কৰি, আৰু ব্লাউজ এটা চিলাব লগা আছিল সৰু ছোৱালীৰ, কিবা এটা উৎসৱ আছে আৰু তাত পিন্ধিব, তাৰ বাবে ব্লাউজটো চিলাব লগা হ'ল। তেনেকৈয়ে আৰু তাৰ উপৰি কেকৰ অৰ্ডাৰ আছিলে, কেক এটা বনালোঁ, তেনেকৈ। সেয়া ভাল লাগে, কৰি থাকোঁ আৰু যিমানখিনি পাৰি। আৰু আপোনালোকে আশীৰ্বাদ কৰিছে, মৰম দিছে, আৰুনো কি লাগে, নহয়নে? আৰু বহুত দূৰৰ পৰা ব্লাউজৰ অৰ্ডাৰ আহিছিল এইবাৰ। তাৰমানে বা এগৰাকী থাকে বাহিৰত, পুনেত থাকে, তাৰ পৰা তেখেতে মোক ব্লাউজ 4টা চিলাই দিব দিছিল, গল্ডেন কালাৰ, ৰঙা, আৰু আপোনাৰ এটা চিলভাৰ কালাৰৰ, আৰু এটা তামৰ নিচিনা যিটো কালাৰ, সেইটোৰ এটা মানে চাইজ এটা কৈ দিছে, আৰু সেইমতে গোটেইকেইটা মই চিলাই পেলাই দি দিছোঁ ধুনীয়াকৈ পাৰ্চেল কৰি। সেইখিনি একমাত্ৰ আজি মই ভিডিঅ' বনোৱাৰ কাৰণে সম্ভৱ হৈছে, নহয়নে? ভিডিঅ'ৰ পৰা কিমান টকা পাওঁ, কি পাওঁ, সেইটো ডাঙৰ কথা নহয়, কিন্তু এই যে আপোনালোকৰ মৰমবোৰ, ইমূৰৰ পৰা সিমূৰলৈ আপোনালোকে মোক জানে বা চিনি পায়, ক'ৰবাত গ'লে মাতষাৰ লগায়, সেইখিনিতে বহুত বেছি সুখ পোৱা যায়। সেই সুখটো আচলতে পইচাৰে কিনিব নোৱাৰি। আহিব আপোনালোকো, হাজো আহিব, যিহেতু হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ, পঞ্চতীৰ্থ আছে, বহুতখিনি চাব লগা ঠাই আছে। মোক জনাব, লগ পাম, খালি আগতীয়াকৈ অকণমান জনাব, যিহেতু জানে বিভিন্ন কামত মই থাকোঁ ব্যস্ত। আগতে জনালে মোৰ সুবিধা হ'ব। সেইটোৱে কথা, সময়বোৰ অপচয় নকৰি নিজে নিজৰ কৰ্মৰে সকলো আগুৱাই যাওক, তাৰে কামনা কৰোঁ। সকলোৰে ভাল হওক, ভালে থাকক, সেইটোৱে মই সদায় বিচাৰোঁ। আৰু বাকী লোকৰ কথা গুৰুত্ব দিয়াৰ কোনো কথা নাই, কোৱাই ক'বই, সেইটো তেওঁলোকৰ নেচাৰ হয়। গতিকে সেইবোৰ গুৰুত্ব দি মানে নিজৰ সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁলোকে নিজৰ পৰিচয়টো নিজেই দাঙি ধৰে, আনৰ সমালোচনা কৰি, আনৰ বেয়া চিন্তা কৰি, তাৰ বাহিৰে একো নাই। তেওঁলোকৰ আৰু মোৰ মাজত বা যিসকলে কৰ্মত ব্যস্ত থাকে, এইটোৱে পাৰ্থক্য। তেওঁলোকে কৰ্মৰ মূল্য বুজি পায়, নিজৰ দায়িত্বখিনি বুজি পায়। ভালে থাকিব সকলো, হাঁহি থাকিব, সুস্থ থাকিব।